প্ৰতিনিশাই জাজনী কোঠাৰ পৰা কিছুমান অদ্ভুত মাতৰ শব্দ আহিছিল। এনে মাত শুনি মোৰ ভিতৰৰ আৱেগৰ ঢৌ উঠিবলৈ ধৰিছিল। তাৰ পিছত এদিন মই তেওঁৰ কোঠাৰ খিৰিকীখনৰ ওচৰলৈ গৈ চালোঁ। সেই সময়ত জাজনীৰ কোঠাত দেখা দৃশ্যটোৱে মোক বলিয়া কৰি পেলাইছিল। এতিয়া সেই দৃশ্যটো মই পাহৰিব পৰা নাছিলোঁ। সেই দৃশ্যটো মোৰ মনত সম্পূৰ্ণৰূপে শিপাই আছিল। এই সকলোবোৰক দেখি মোৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছিল। তাৰ পিছত মই এটা সিদ্ধান্ত লৈছিলোঁ। এদিন জাজনী মাকৰ ঘৰলৈ যোৱাৰ পাছত ৰাতি বাইদেউৰ কাপোৰ পিন্ধি ভাই শহুৰৰ কোঠাত শুইছিলোঁ। মাজনিশা হলত ভাই শহুৰে মোক নিজৰ পত্নী বুলি ভাবি গোটেই ৰাতিটো মোৰ নাম জুলি, মই দেখিবলৈ বৰ ধুনীয়া আছিলোঁ। মই এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিলোঁ। মই এখন গাঁৱৰ বাসিন্দা আছিলোঁ, য'ত মহিলাসকলে নিজৰ আৰু স্বামীৰ মাজত ৰাতিৰ বিচনাত হোৱা ঘটনাবোৰ মুকলিকৈ বৰ্ণনা কৰিছিল। সেই সময়ত মোৰ বয়স আছিল 18 বছৰ। যেতিয়া মই মোৰ স্থানীয় মহিলাসকলৰ কথা শুনি থাকোঁ, তেতিয়া মোৰ তেওঁলোকৰ কথাবিলাক শুনি বৰ আচহুৱা যেন লাগিছিল। মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে এই মহিলাসকলে কিয় ইমান মুকলিকৈ তেওঁলোকৰ স্বামীৰ মাজত কি হয় সেই কথাবিলাক কয়। এনেবোৰ কথা শুনি মই তাৰ পৰা আঁতৰি গৈছিলোঁ, কাৰণ তেওঁলোকৰ কথাবোৰ বৰ আচহুৱা যেন আছিল। আমাৰ পৰিয়ালটোত 4জন সদস্য আছিলোঁ। মই, মা, দেউতা আৰু মোৰ ডাঙৰ দাদা। মোৰ দাদাৰ ইতিমধ্যে বিয়া হৈ গৈছিল। মোৰ দাদাৰ বিয়াখন হৈ গৈছিল মাত্ৰ এবছৰ আগতে। মোৰ বৌজনীও দেখিবলৈ বহুত ধুনীয়া আছিল। কিন্তু আন মহিলাসকলে নিজৰ কথা কোৱাৰ দৰে বৌক মুকলিকৈ কথা কোৱা মই কেতিয়াও দেখা নাছিলোঁ। যিহেতু মই এগৰাকী শিক্ষিত ছোৱালী আছিলোঁ, গতিকে এনেবোৰ কথা মুকলিকৈ ক'ব নালাগে বুলি মই মনতে ভাবিছিলোঁ। পতি পত্নীৰ মাজত এনেকুৱা হয়েই, তেন্তে এনেকৈ কথা পতাৰ কি প্ৰয়োজন? ঠিক তেনেদৰে আৰু এবছৰ পাৰ হৈ গ'ল। তাৰ পিছত দেউতাই মোৰ বিয়াৰ বাবে এজন ল'ৰা পচন্দ কৰিছিল, যিজন ল'ৰা গাঁৱৰে আছিল। সেই ল'ৰাটোৰ নাম আছিল ৰাজীৱ। তেওঁৰ 2জন ভাই ককাই আছিল, যাৰ ভিতৰত ৰাজীৱ আছিল সৰু। ৰাজীৱৰ ডাঙৰ ককায়েকৰ নাম আছিল মুকেশ, আৰু তেওঁৰ বিয়া হৈছিল প্ৰায় 5 বছৰ আগতে। ৰাজীৱৰ দেউতাক নাছিল। মাকে দুয়ো পুতেকক বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছিল। ৰাজীৱৰ ককায়েকে বেছি পঢ়া শুনা কৰা নাছিল, সেয়েহে তেওঁ কেৱল খেতি বাতিহে কৰিছিল। কিন্তু ৰাজীৱ এজন শিক্ষিত মানুহ আছিল, আৰু তেওঁ চহৰৰ কোম্পানী এটাত চাকৰি কৰিছিল। দেউতাই মোক একো নোকোৱাকৈ ৰাজীৱৰ লগত মোৰ বিয়াখন ঠিক কৰি দিলে। ৰাজীৱৰ লগত মোৰ বিয়াখন ঠিক হৈ গৈছিল। সেই সময়ত মোৰ মনলৈ বহু প্ৰশ্ন আহি আছিল। ল'ৰাটোক নেদেখাকৈ বিয়া পাতিবলৈ মন নগ'ল, যদিও দেউতাই জোৰকৈ এমাহৰ পাছতে ৰাজীৱৰ লগত মোক বিয়াখন কৰাই দিলে। বিয়াৰ পিছতো মই মোৰ স্বামীক দেখা নাপালোঁ। সেইবাবেই মই বৰ অস্থিৰ হৈ পৰিছিলোঁ। শহুৰৰ ঘৰখন এটা পুৰণি ইটাৰে বনোৱা ঘৰ আছিল। ঘৰৰ মাজতে এখন চোতাল আছিল। ঘৰটো আছিল 4টা কোঠাৰ। মাত্ৰ এটা বাথৰুম আছিল, যিটো ঘৰৰ সকলো মানুহে ব্যৱহাৰ কৰিছিল। এতিয়া মোৰ বিয়া হৈ গ'ল, গতিকে এইখন ঘৰতে মই থাকিব লাগিব। এইদৰে গোটেই দিনটো পাৰ হৈ গ'ল, আৰু এতিয়া ৰাতি হৈ গ'ল। আজি মোৰ বিয়াৰ প্ৰথম নিশা আছিল, আৰু মই কোঠাটোত বহি মোৰ স্বামী ৰাজীৱৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিছু সময়ৰ পাছত ৰাজীৱ কোঠাটোলৈ আহিল। মই তেতিয়া দেখিলোঁ যে ৰাজীৱৰ হাতত গাখীৰ এগিলাচ আছিল। সেই সময়ত মই প্ৰথমবাৰৰ বাবে মোৰ স্বামীক দেখিলোঁ। তেওঁক দেখি মই হঠাতে থতমত খাই গ'লোঁ। চাবলৈ বিশেষ একো নাছিল। তেওঁ ক্ষীণ আছিল আৰু যথেষ্ট দুৰ্বল যেন লাগিছিল। এতিয়া মই এই সকলোবোৰ দেখি আচৰিত হৈ পৰিছিলোঁ। তাৰ পিছত ভাবিবলৈ ধৰিলোঁ যে হয়তো বিয়াৰ পিছত তেওঁ ভাল হৈ যাব, কাৰণ বিয়াৰ সময়ত বহু পুৰুষৰ স্বাস্থ্যৰ অৱনতি ঘটে। সেই সময়ত মই এই সকলোবোৰ কথা সিমান গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ আজি মোৰ বিয়াৰ প্ৰথম নিশা আছিল, আৰু মই আজিৰ নিশাটো স্মৰণীয় কৰি ৰাখিব বিচাৰিছিলোঁ। ৰাজীৱে আহি মোৰ ওচৰতে বহি ক'লে, জুলি, তুমি দেখিবলৈ বহুত ধুনীয়া। তোমাৰ দৰে পত্নী পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা, যিটো আজি মোৰ পূৰণ হৈছে। ৰাজীৱে মোক গাখীৰ এগিলাচ দি ক'লে, খোৱা। মই ক'লোঁ, মই তোমাৰ পত্নী, আৰু মই প্ৰথমে কেনেকৈ খাম, গতিকে প্ৰথমে তুমি খোৱা। তাৰ পিছত ৰাজীৱে সেই গিলাচৰ পৰা গাখীৰ অলপ খালে, আৰু বাকীখিনি মোক খাবলৈ দিলে। তেওঁৰ আচৰণ দেখি এতিয়া মই সুখী হৈ পৰিছিলোঁ। সেই সময়ত ৰাজীৱৰ মনোভাৱ মোৰ বৰ ভাল লাগি গৈছিল। তাৰ পিছত ৰাজীৱে মোৰ হাতত ধৰি তেওঁৰ কোলাত জোৰেৰে সাৱটি ধৰিলে মোক। মই এতিয়া সাজু হোৱাৰ লগে লগে ৰাজীৱ মোৰ কাষৰ পৰা আঁতৰি আহিল। তাৰ পাছত বিচনাৰ কাষলৈ গৈ শুই পৰিল। তেওঁৰ এই মনোভাৱ দেখি মোৰ বহুত খং উঠি গৈছিল, কাৰণ আজি আমাৰ বিয়াৰ প্ৰথম নিশা আছিল।
যিটো মই স্মৰণীয় কৰি তুলিব বিচাৰিছিলোঁ। কিন্তু সেই সপোনবোৰ মুহূৰ্ততে মোৰ ভাঙি পৰিছিল। কিছু সময়ৰ পাছত দেখিলোঁ যে তেওঁৰ গভীৰ টোপনিত। সেই সময়ত মই নিজকে শান্ত কৰিলোঁ, কিন্তু তথাপিও বিচনাত তেওঁৰ কাষত বাগৰ সলনি কৰি থাকিবলৈ ধৰিছিলোঁ। তেনেকৈ ভাবি থাকোঁতে থাকোঁতে কেতিয়া মোৰ টোপনি আহিল মই গমেই পোৱা নাছিলোঁ। ৰাতিপুৱা যেতিয়া চকু মেলিলোঁ, উঠি ৰুমৰ পৰা ওলাই আহি দেখিলোঁ যে বাইদেউ অৰ্থাৎ জাজনীয়ে বাচন বৰ্তনবিলাক ধুই আছিল। মই বাথৰুমলৈ গ'লোঁ। কিছু সময়ৰ পিছত ওলাই আহি বাইদেউৰ ওচৰলৈ গৈ তেওঁক সহায় কৰিবলৈ ধৰিলোঁ। বাইদেৱে তেতিয়া মোক ক'বলৈ ধৰিলে, জুলি, ৰাতি তোমাৰ কেনেকুৱা লাগিল? তুমি নিশ্চয় বহুত মজা কৰিলা ন? মই এই বিষয়ে মৌন হৈ থাকিলোঁ, কাৰণ মই তেতিয়া লাজ অনুভৱ কৰিবলৈ ধৰিছিলোঁ। আমি দুয়ো কাম কৰি এনেকৈ কথাবিলাক পাতি থাকোঁতে হঠাৎ বাইদেউ 2 বছৰীয়া ল'ৰাটোৰ কান্দোনৰ শব্দ শুনিবলৈ পালোঁ। তেওঁ মোক ক'বলৈ ধৰিলে যে, জুলি, তুমি বাচন বৰ্তনবিলাক ধুই পেলোৱা, মই মোৰ ল'ৰাটোক চাই আহোঁগৈ। এই কথা কৈ তেওঁ ল'ৰাটোক চাবলৈ কোঠাত সোমাই গুচি গ'ল। বাচন বৰ্তন ধুই মই পাকঘৰলৈ গ'লোঁ, য'ত শাহুমাই শাক পাচলি কাটি আছিল। মোক দেখাৰ লগে লগে তেওঁ ক'লে, বোৱাৰী আহা, মই শাক কাটি দিছোঁ, তুমি আগতে সকলোৰে বাবে চাহ বনোৱা। অলপ সময়ৰ ভিতৰতে চাহ বনাই সকলোকে দিলোঁ। তাৰপিছত বাইদেউৰ লগত ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে 10 দিন এনেকৈ পাৰ হৈ গৈছিল। কিন্তু প্ৰতিনিশাই মই মোৰ স্বামীৰ পৰা নিৰাশ হৈছিলোঁ। মই তেওঁক সুধিছিলোঁ, আপোনাৰ কি হৈছে? ইমান সোনকালে আপুনি কিয় ভাগৰি পৰে? তেতিয়া তেওঁ এই কথাৰ কোনো উত্তৰ নিদিয়ে আৰু একাষৰীয়া হৈ তেওঁ শুই পৰে। সেই সময়ত মই নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ বহুত চেষ্টা কৰোঁ আৰু তাৰপিছত কেনেবাকৈ ৰাতিটো কটাবলৈ সক্ষমো হওঁ। এইটো মোৰ বাবে এনেকুৱা এটা ঘটনা আছিল যিটো মই কাকোৱে প্ৰকাশ কৰিব নোৱাৰোঁ। 10 দিনৰ পাছত মোৰ স্বামী নিজৰ কামৰ বাবে চহৰলৈ যাবলৈ আৰম্ভ কৰিলে। কিন্তু ময়ো তেওঁক ৰখাব বিচৰা নাছিলোঁ, কাৰণ প্ৰতিগৰাকী মহিলাই স্বামীৰ ওচৰলৈ কিছু আশাৰে আহে। তেওঁৰ মৰম ল'বলৈ আহে যাতে তাই আশা কৰাৰ দৰে মৰম পায়। কিন্তু মোৰ স্বামীয়ে একো কৰিবই পৰা নাছিল। তেওঁৰ চেহেৰাটো যেনেকৈ ক্ষীণ আছিল, তেনেকৈ তেওঁৰ একো কাম কৰিবলৈ শক্তিও নাছিল। এগৰাকী নাৰীয়ে কেৱল টকা বা খাদ্য বিচাৰিয়েই সুখী নহয়, তাইৰ গিৰিয়েকৰ পৰা আন কিবা এটাও বিচাৰে। তাই এইটো আশাৰে আহে যে গিৰিয়েকে তাইৰ লগত বহুত সুখী হ'ব আৰু তাইৰ ঘৰখন ভালদৰে চম্ভালিব। যেতিয়া এগৰাকী মহিলাই ঘৰৰ দায়িত্ব লয় আৰু যদি তাই স্বামীৰ পৰা বিচৰা সুখকণ নাপায়, তেতিয়া সেই মহিলাগৰাকী ভিতৰৰ পৰা ভাঙি যায়। ৰাজীৱে পিছ মুহূৰ্ততে নিজৰ কামৰ বাবে চহৰলৈ ওলাই গ'ল। মই মাত্ৰ তেওঁৰ ফালে চাই থাকিলোঁ। মোৰ জীৱনত কি হৈ আছে বুজিব পৰা নাছিলোঁ। ইমানবোৰ সপোন আছিল, কিন্তু সেই সপোনবোৰ এতিয়া মোৰ ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল। এনেকৈয়ে মই 5 মাহ শহুৰৰ ঘৰত কটালোঁ। সেই সময়ছোৱাত মোৰ স্বামী ঘৰলৈ আহিছিল মাত্ৰ 10 দিনৰ বাবে, আৰু সেই 10 দিনো মই এনেকৈ কটাব লগা হৈছিল। মই মোৰ অন্তৰ্নিহিত আৱেগক শান্ত কৰি থাকিলোঁ আৰু তাৰপিছত তেওঁ পুনৰ চহৰলৈ বুলি গুচি গ'ল। এতিয়া মোৰ স্বামীয়ে লাজ অনুভৱ কৰি মোৰ চকুত চকু থৈ চাবও পৰা নাছিল। এদিন শাহুমাক ক'লোঁ যে মই মোৰ ঘৰলৈ যাওঁ। শাহুমাই মোক মোৰ মাৰ ঘৰলৈ যাবলৈ অনুমতি দিলে। ঠিক পিছদিনা ভাই শহুৰ লগত মা দেউতাৰ ঘৰলৈ আহিলোঁ। মোক তাত এৰি 2 ঘণ্টাৰ পিছত তেওঁ নিজৰ ঘৰলৈ উভতি গ'ল। মোৰ মা আৰু বৌৱে সুধিবলৈ ধৰিলে যে তোমাৰ শহুৰৰ ঘৰখন কেনেকুৱা, তাত তোমাৰ ভাল লাগেনে নাই? কিন্তু মই এতিয়া কি মুখেৰে কওঁ যে শহুৰৰ ঘৰখন ঠিকেই আছে, কিন্তু যিজনেহে ভালে থাকিব লাগে তেওঁৰ একেবাৰে একো কৰিবলৈ ক্ষমতাই নাই। এই কথাটো কাকো কোৱাৰ এতিয়া যোগ্য বুলি মই ভবা নাছিলোঁ, কাৰণ মই এই কথাটো কাকোৱে ক'ব পৰা নাছিলোঁ। কাৰণ মই এই কথাটো যাকেই ক'ম তেওঁলোকেই মোক ঠাট্টা কৰিব। মা দেউতাৰ ঘৰলৈ উভতি অহাৰ পিছত ময়ো সেই মহিলাসকলৰ লগত বহিবলৈ ধৰিলোঁ, যিসকলে মোক আগতে নিজৰ স্বামীৰ মাজত ঘটা ঘটনাবোৰৰ কথা কৈছিল। মই মাত্ৰ এতিয়া তেওঁলোকৰ কথাবিলাক মন দি শুনি গৈছিলোঁ, কিন্তু মোৰ ক'বলগীয়া একো নাছিল বাবে মই একো ক'ব পৰা নাছিলোঁ। মহিলাসকলে যিদৰে সেই কাণ্ডবিলাক বৰ্ণনা কৰিছিল, মোৰ শৰীৰত এটা অদ্ভুত শিহৰণৰ সৃষ্টি হৈছিল। ময়ো ভাবিবলৈ ধৰিলোঁ যে মোৰ স্বামীয়েও মোক ইমান ভাল পালে ভালেই আছিল, কিন্তু 2 মিনিটৰ ভিতৰতে তেওঁ ভাগৰি পৰে। এতিয়া মই সম্পূৰ্ণ সৰু হৈ সেই মহিলাসকলৰ কথা মনতে ভাবিবলৈ ধৰিলোঁ। লাহে লাহে তেওঁলোকে সকলোৱে কোৱা কথাবোৰৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িবলৈ ধৰিলে। ময়ো মোৰ স্বামীক হেঁপাহ পলুৱাই মৰম কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই মনৰ ইচ্ছাবিলাক মনতে পুহি ৰাখিলোঁ। মোৰ মা দেউতাৰ ঘৰত থকা প্ৰায় এমাহ পাৰ হৈ গ'ল। এতিয়া সেই সকলো মহিলাৰ কথাবিলাক মোৰ মনত সম্পূৰ্ণৰূপে সোমাই গৈছিল। এদিন হঠাতে মোৰ ভাই শহুৰে মোক নিজৰ ঘৰলৈ নিবলৈ আহিল। তাৰপিছত মা আৰু দেউতাই আনন্দ মনেৰে মোক তেওঁৰ ঘৰলৈ পঠিয়াই দিলে। মই এতিয়া শহুৰৰ ঘৰলৈ বুলি আহিছিলোঁ, কিন্তু মোৰ স্বামী তেতিয়াও চহৰতে আছিল।
মই সেই ঘৰখনত আকৌ সেই একে দুখতে থাকিবলৈ আৰম্ভ কৰিছিলোঁ। গৰমৰ দিন আছিল। ইমান গৰমতো ভাই শহুৰে ঘৈণীয়েকৰ লগত কোঠাত শুই আছিল। এদিন ৰাতি প্ৰায় 1 বজাত মই বাথৰুমলৈ যাবলৈ উঠিলোঁ। তেওঁলোকৰ কোঠাৰ ওচৰ পোৱাৰ লগে লগে বাইদেউৰ অদ্ভুত শব্দ কিছুমান শুনিবলৈ মই পালোঁ। মই বুজিব পৰা নাছিলোঁ যে আচলতে বাইদেৱে ইমান গভীৰ নিশা কিয় এনেকৈ চিঞৰিছে। তাৰপিছত মই তেওঁলোকৰ কোঠাৰ ওচৰলৈ গৈ ভিতৰলৈ জুমি চাবলৈ ধৰিলোঁ। সেই সময়ত কোঠাটোত কম পোহৰৰ এটা বাল্ব জ্বলি আছিল। লগতে ফেনখনো চলি আছিল। গৰমৰ বাবে খিৰিকীখন খোলা আছিল। সেই সময়ত কোঠাটোত দেখা দৃশ্যটোৱে মোৰ ভিতৰত আৱেগৰ এটা ঢৌ তুলিছিল। মই তেতিয়া অনুভৱ কৰিবলৈ ধৰিছিলোঁ যে এনে সুখ যদি মই মোৰ স্বামীৰ পৰাও পালোহেঁতেন, তেনেহ'লে মোৰ বাবে বহুত ভালেই আছিল। মই ভিতৰৰ পৰা ভয় খাইছিলোঁ যে কোনোবাই মোক এনেকৈ জুমি থকা দেখিব পাৰে। তাৰপিছত মই তাৰ পৰা বাথৰুমলৈ গৈ উভতি আহি মোৰ কোঠাত শুই পৰিলোঁ। সেই সময়ত মোৰ চকুৰ পৰা টোপনি নোহোৱা হৈ গৈছিল। মই এতিয়া বিচনাখনতে বাগৰ সলাই আছিলোঁ। লাহে লাহে বিয়াৰ 1 বছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে মই সেই সুখৰ পৰা বঞ্চিত হৈ আহিছিলোঁ। এদিন ৰাতি আকৌ সেই একেটা দৃশ্য মই দেখিবলৈ পালোঁ। যেতিয়া মই গৰমৰ বাবে মাজনিশা ওলাই আহিছিলোঁ, তেতিয়া মই আকৌ সেই একেটা শব্দকে শুনিবলৈ পাইছিলোঁ। মই উভতি গৈ একেখন খিৰিকীৰে ওচৰত থিয় হৈ চাবলৈ ধৰিলোঁ, যিটো দেখি মোৰ মনৰ ভিতৰৰ আৱেগবিলাক জ্বলি উঠিবলৈ ধৰিছিল। ৰাতিপুৱা হোৱাত দেখিলোঁ যে বাইদেৱে লেঙেৰাই লেঙেৰাই খোজকাঢ়ি আছে। তাৰপিছত মই সুধিলোঁ যে বাইদেউ আপোনাৰ কি হৈছে? আপোনাৰ গাটো ভাল নহয় নেকি? তেওঁ ক'লে যে ঠিকেই আছোঁ, মাত্ৰ কঁকালৰ বিষ অলপ হৈছে, ঔষধ খালে ভাল হৈ যাব। মই ধেমালিতে ক'লোঁ যে দাদাই হয়তো বেছি মৰমৰ বৰষুণ দিছে আপোনাক। তেতিয়া বাইদেৱে লাজ অনুভৱ কৰি ক'লে যে তোমাৰ দাদাই গোটেই দিনটো পথাৰত কাম কৰে, তথাপিও মোক প্ৰতিনিশা তেওঁ এৰিয়েই নিদিয়ে। মই তেওঁক কওঁ যে পথাৰত ইমান কাম কৰাৰ পিছত আপুনি সদায় ভাগৰুৱা হৈ পৰে, তেন্তে প্ৰতিদিনে এই সকলোবোৰ কৰাৰ কি প্ৰয়োজন আছে? কিন্তু তেওঁ মোক কয় যে তোমাক মৰম কৰিবলৈ নাপালে মই থাকিব নোৱাৰোঁ, গতিকে কি কৰিম মই? বাইদেউৰ পৰা এনেকুৱা কথা শুনি মোৰ এনে লাগিছিল যেন মোৰ স্বামীও যদি মোক ইমান মৰম কৰিলে হয়। কিন্তু মোৰ ভাই শহুৰে বাইদেউক যিদৰে মৰম কৰিছিল, তাৰ বাবে ইমান কষ্ট পোৱাটো স্বাভাৱিক আছিল। সেইদিনা বাইদেউ মাকৰ ঘৰৰ পৰা ফোন এটা আহিল যে মাকৰ গাটো ভাল নহয়। সেয়েহে বাইদেউক মাকৰ ঘৰলৈ মাতি পঠিয়াইছিল। পিছদিনা ৰাতিপুৱাই বাইদেৱে ভাই শহুৰৰ লগত মাক দেউতাকৰ ঘৰলৈ যাবলৈ সাজু হ'ল। যাওঁতে বাইদেৱে মোক কৈ গ'ল যে তোমাৰ দাদা আজি সন্ধিয়া ঘূৰি আহিব। তুমি গাখীৰ গৰম কৰি ৰাতি দিবা এওঁক, কাৰণ মাৰ বাবে মই এমাহ তাতেই থাকিব লাগিব। বাইদেউক মই ক'লোঁ যে আপুনি চিন্তা নকৰিব, মই তেওঁৰ যত্ন ভালকৈ ল'ম। সন্ধিয়া হ'লত ভাই শহুৰে ঘৰলৈ উভতি আহিল। তাৰপিছত ৰাতি আহাৰ খোৱাৰ পিছত সকলোৱে নিজৰ নিজৰ কোঠালৈ গুচি গ'ল। গাখীৰ গৰম কৰি ভাই শহুৰৰ কোঠালৈ গৈ মই দি আহিলোঁ। মই দেখিলোঁ যে কোঠাটোত কম পোহৰৰ এটা বাল্ব জ্বলি আছে আৰু কোঠাটোত ভাই শহুৰে বিচনাত পৰি আছিল। গাখীৰৰ গিলাচটো টেবুলত থৈ মই মোৰ কোঠালৈ উভতি আহিলোঁ। কিন্তু এতিয়া মোৰ খোজবোৰ হঠাৎ কঁপিবলৈ আৰম্ভ কৰিছিল। সেই সকলোবোৰ কথা আৰু ভাই শহুৰৰ কোঠাত দেখা দৃশ্যটো মোৰ চকুৰ সন্মুখত ঘূৰিবলৈ ধৰিছিল। মই ভাবিবলৈ ধৰিলোঁ যে মোৰ স্বামীয়ে মোক কেতিয়াও এনেদৰে ভাল পোৱা নাছিল, কাৰণ তেওঁ এজন নপুংসক আছিল। মই এতিয়া কি কৰিম মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। মোৰ মনোযোগ এতিয়া মোৰ ভাই শহুৰৰ ওপৰত আছিল। মই ভাবিলোঁ যে বাইদেউ এতিয়া ঘৰত নাই, গতিকে তেওঁৰ ঠাইত মোৰ কামটো মই কৰি লোৱা উচিত হ'ব। তাৰপিছত ভাবিলোঁ যে মোৰ ভাই শহুৰে এই বিষয়ে গম পালে কি হ'ব? মই যদি তেওঁৰ ওচৰলৈ গুচি যাওঁ তেনেহ'লে তেওঁ মোৰ বিষয়ে কি ভাবিব? তাৰপিছত কোনো সময় নষ্ট নকৰাকৈ বাইদেউৰ কাপোৰ পিন্ধি মই ভাই শহুৰৰ কোঠাত শুই পৰিছিলোঁ। যেতিয়া মাজনিশা হ'ল, ভাই শহুৰে মোক তেওঁৰ পত্নী বুলি ভাবি মোক ভুলকৈ ধৰিলে। সেই সময়ছোৱাত মোৰ মুখখন মোৰ ভাই শহুৰৰ চকুত ভাহি পৰিল। যেতিয়া তেওঁ নাৰ্ভাছ হৈ কিবা এটা ক'বলৈ ওলাইছিল, তেতিয়া মই তেওঁৰ মুখত হাত থৈ ক'লোঁ যে আপুনি চিন্তা নকৰিব, কাৰণ আপোনাৰ ভাইটিয়ে আজিলৈকে মোক কোনো সুখ দিব পৰা নাই। তেওঁ মই কোৱা কথাখিনি বুজি পালে আৰু সেই সকলোবোৰ কৰিলে যিটোৰ বাবে মই আজি এবছৰে হাহাকাৰ কৰি আছিলোঁ। 2 ঘণ্টা তেওঁৰ লগত কটোৱাৰ পিছত মই মোৰ ৰুমলৈ আহিলোঁ। আজি মই বহুত সুখী হৈ পৰিছিলোঁ, কাৰণ আজি মই প্ৰকৃত সুখ পালোঁ। ইমান দিনে এই সুখৰ বাবে মই হাহাকাৰ কৰি আছিলোঁ। কিন্তু দুখৰ কথাটো হ'ল যে মোৰ স্বামীৰ পৰা যি সুখ মই পাব লাগিছিল, সেই সুখকণ মই মোৰ ভাই শহুৰৰ পৰা পাইছিলোঁ। এতিয়া মোৰ জাজনী ইয়াত নথকালৈকে মই মোৰ ভাই শহুৰৰ সেৱা কৰি আহিছিলোঁ। তেওঁ এতিয়া অত্যন্ত সুখী হৈ পৰিছিল। এতিয়া এইবোৰ প্ৰতিদিনে হ'বলৈ ধৰিলে। কিন্তু এদিন যেতিয়া মই ভাই শহুৰৰ কোঠাৰ পৰা ওলাই নিজৰ কোঠালৈ যাওঁতে
মোৰ শাহুমাই মোক তেওঁৰ কোঠাৰ পৰা ওলাই অহা দেখিলে। সেইদিনাৰ পিছত শাহুমাই মোৰ ওপৰত চকু ৰাখিবলৈ ধৰিলে। একেদৰে পিছদিনাও মোৰ শাহুমাই মোক ভাই শহুৰৰ কোঠাৰ পৰা ওলাই অহা দেখিলে আৰু তাৰপিছত তেওঁ মোৰ পিছে পিছে মোৰ কোঠালৈ গ'ল। কোঠাটোত সোমোৱাৰ লগে লগে তেওঁ ক'বলৈ ধৰিলে যে, তুমি ইমান ৰাতি মুকেশৰ কোঠাত কি কৰি আছিলা? 2 দিন ধৰি চাই আছো তুমি মাজনিশা মুকেশৰ কোঠাৰ পৰা ওলাই আহা। ভাই শহুৰৰ লগত এই সকলোবোৰ কৰিবলৈ তোমাৰ লাজ নালাগেনে বাৰু? শাহুমাই এতিয়া মোক কথাবিলাক খঙেৰে কৈ আছিল। তাৰপিছত মই ক'লো, শাহুমা, এতিয়াই আপুনি ৰ'ব। আপোনাৰ সৰু ল'ৰাটো যে নপুংসক এই কথা আপুনি নিশ্চয় জানে। তথাপিও আপুনি মোক তাৰ লগত কিয় বিয়াখন কৰাই দিলে? আপোনাৰ যাতে সমাজত সন্মান হানি নহয়, সেইবাবে আপোনাৰ নপুংসক ল'ৰাটোৰ লগত মোক বিয়াখন পাতি দিলে। আপুনি কেৱল আপোনাৰ কথাটোহে ভাবিছিল। মোৰ কথাটো ভাবিবলৈ এবাৰো আপুনি প্ৰয়োজন বোধ নকৰিলে। এগৰাকী নাৰীয়ে এটা সময়লৈকে কষ্টখিনি সহ্য কৰি থাকিব পাৰে, কিন্তু যেতিয়া তাই বিশ্বাস কৰে যে তাই গোটেই জীৱনটো কষ্ট আৰু দুখত কটাব লাগিব, তেতিয়া তাই এই ধৰণৰ পথবিলাক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। মই কোৱা কথাখিনি শুনি শাহুমাই হঠাৎ নিমাত হৈ গৈছিল আৰু কৈছিল যে ভৱিষ্যতে সকলো ঠিক হ'ব বুলি মই ভাবিছিলোঁ। মোৰ শাহুমা আৰু মই আজি যোৱা 2 দিনৰ পৰা কথা পতা নাছিলোঁ। মোৰ শাহুমাই যেতিয়া মোৰ স্বামী ৰাজীৱক এই কথাবিলাক ক'লে, তেতিয়া তেওঁ লাজৰ পৰা একো ক'বলৈ নোৱাৰিছিল আৰু তাৰপিছত তেওঁ ফোনটো বিচ্ছিন্ন কৰি দিলে। এতিয়া এই সকলোবোৰ মই সহ্য কৰিব পৰা নাছিলোঁ। সেইবাবেই চিৰদিনৰ বাবে মই মোৰ মাৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। পিছদিনা ৰাতিপুৱা মই মোৰ বস্তুবিলাক লৈ মাৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। মা দেউতাৰ ঘৰত উপস্থিত হৈ এই সকলোবোৰ কথা যেতিয়া মই মা আৰু বৌক ক'লোঁ, তেতিয়া তেওঁলোকে শাহুমাক ফোন কৰি গালি পাৰিবলৈ ধৰিছিল। এতিয়া মই মাৰ ঘৰত এজনী অসহায় আৰু দুৰ্ভগীয়া নাৰীৰ দৰে থাকিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু মোৰ দুখ তেওঁলোকৰ সহ্য হোৱা নাছিল। তাৰপিছত দাদা আৰু দেউতাই মোৰ বাবে আন এটা সম্পৰ্ক বিচাৰিবলৈ ধৰিছিল। কেইদিনমানৰ পিছত মই অমিত নামৰ ল'ৰা এজনৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সিদ্ধান্ত ল'লোঁ। ইতিমধ্যে অমিতৰ বিয়াখন হৈ গৈছিল, কিন্তু এতিয়া তেওঁৰ পত্নী এই পৃথিৱীত আৰু নাছিল, কাৰণ মাত্ৰ 6 মাহ আগতে দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। 15 দিনৰ পাছত অমিতৰ লগত বিয়া হৈ তেওঁৰ ঘৰলৈ আহিলোঁ। অমিত দেখাত বৰ ভাল আছিল। তেওঁ কোম্পানী এটাত উচ্চ পদত চাকৰি কৰিছিল। মোৰ নতুন শহুৰৰ ঘৰখনত মোৰ শহু দেউতা, শাহুৰ মা আৰু এগৰাকী সৰু ভনীয়েক আছিল, যিসকল বৰ মৰম লগা আছিল। মোৰ স্বামী অমিত আছিল মাক দেউতাকৰ একমাত্ৰ পুত্ৰ। তেওঁ মোক বহুত ভাল পাইছিল আৰু এগৰাকী মহিলাই স্বামীৰ পৰা বিচৰা সকলো সুখ তেওঁ মোক দিবলৈ চেষ্টা কৰিছিল। এতিয়া মই মোৰ স্বামী অমিতক বহুত ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। লাহে লাহে আগৰ সকলো ঘটনা পাহৰি এতিয়া নতুন জীৱন যাপন কৰাত মই মগ্ন হৈ পৰিলোঁ, কাৰণ এতিয়া মোৰ কোনো ভুল পথত খোজ দিয়াৰ প্ৰয়োজনেই নাছিল। সেই সকলো সুখ মই এতিয়া পাই আছিলোঁ। গতিকে কোনো প্ৰতাৰণা নোহোৱাকৈ জীৱনটো ভালকৈ কটাবলৈ ধৰিলোঁ। প্ৰিয় দৰ্শক, সকলোৰে নিজৰ নিজৰ সপোন থাকে, কিন্তু যেতিয়া সেইবোৰ পূৰণ নহয় তেতিয়া তেওঁলোকে ভুল এটা পথ অনুসৰণ কৰিবলৈ বাধ্য হয়। ঠিক তেনেদৰে মহিলা এগৰাকীয়ে শহুৰেকৰ ঘৰলৈ গ'লে বহু সপোন আৰু কামনা লগত লৈ যায়। যদিহে তেওঁৰ সপোন আৰু ইচ্ছাবিলাক পূৰণ নহয়, তেনেহ'লে তাৰপিছত তেওঁ অন্য এটা পথলৈ আগবাঢ়ি যায়। এইটো শুনিবলৈ লাজৰ কথা, কাৰণ কোনো পুৰুষ বা মহিলাই কোনো কাৰণ নোহোৱাকৈ ভুল পথ কেতিয়াও অনুসৰণ নকৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়া লোকৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।